Sohit Kanaklata Borua was one of the Assamese women leaders in the Indian independence movement. She was gunned down by the British police in front of the Gopur police station. Today, Sohit Kanaklata Borua is no longer with us, but her sacrifice for the country has been a great source of inspiration for all of us. Konaklata Borua, a teenage freedom fighter from Assam, said the following during the Indian independence movement. They could kill their human bodies but not their souls, which are made of iron. Whatever measures the Britishers might adopt to prevent them from doing their duty, but they would proceed. We salute the bravery of Sohit Konaklata Borua. হৈ পৰিম গৈ তোমাৰে পুখুৰীত ঐ পাৰ হৈ পৰিম গৈ ঐ চালত ঐ হ'ব দে বেলি আহি মূৰ পালেহি সোনকালে কৰ যাওঁতে নৈতে গাটো তিয়াই যাম পিছে আই কনকলতা তুমি দেখোন মনে মনে আছা তুমিওতো যৌৱনত ভৰি দিছা প্ৰেম চেম হৈছেনে নাই দে আকুৰি কেইজনী কি যে কৈ থাক মোৰ এইবোৰ প্ৰেম চেম একো নাই মোৰ মনত কেৱল এটাই প্ৰেম নিজৰ দেশখনৰ প্ৰতি পকুৱা পৃথিৱীৰ পৰিসীমা চুইছে অকুৱা পকুৱা বাটে কৰবাতে ঠিকনা আছে বিচাৰি যা গোটেই অসমখন ইংৰাজী ৰাজত্ব কৰি লৈছে মুকলি মনেৰে আমি যেন উশাহটো ল'ব পৰা নাই এনেকৈ হ'লে নহ'ব জাতিৰ পিতা মহাত্মা গান্ধীৰ আদৰ্শ লৈ আমিও আন্দোলনত যোগ দিম আমি আমাৰ স্বাধীনতাক ঘূৰাই আনিবই লাগিব আপোনালোকে নিশ্চয় দেখিছে ব্ৰিটিছে আমাৰ ওপৰত কেনেকৈ অত্যাচাৰ আৰম্ভ কৰিছে হয় ব্ৰিটিছক আমাৰ ইয়াৰ পৰা খেদিবই লাগিব আৰু সেয়েহে 20 ছেপ্টেম্বৰ তাৰিখে গহপুৰ থানাত বিদেশীৰ পতাকা আঁতৰাই আমাৰ দেশৰ পতাকা উত্তোলন কৰিবই লাগিব বলক আমি সকলোৱে মিলি স্বাধীনতাৰ বাবে আগুৱাই যাওঁ ব্ৰিটিছ ভাৰত ত্যাগ কৰক মহাত্মা গান্ধী জিন্দাবাদ আমাক স্বাধীনতা লাগিবই আমি কৰিম নাইবা মৰিম
বিশ্ববিজয়ী নজওয়ান বিশ্ববিজয়ী নজওয়ান বিশ্ববিজয়ী নজওয়ান বিশ্ববিজয়ী নজওয়ান শক্তিশালী ভাৰতৰ ওলাই আহা সন্তান তুমি বিপ্লৱৰ ওলাই আহা সন্তান তুমি বিপ্লৱৰ বিশ্ববিজয়ী নজওয়ান বিশ্ববিজয়ী নজওয়ান বিশ্ববিজয়ী নজওয়ান বিশ্ববিজয়ী নজওয়ান সমদলকাৰীয়ে চাৰিওফালৰ পৰা থানাখন এৰি ধৰিছে ব'লা সাৱধান আপোনালোকে এক খোজো আগুৱাই নাহিব থানা চৌহদত আক্ৰমণ কৰা একেবাৰে সহ্য কৰা নহ'ব আপোনালোকৰ আক্ৰমণ কৰিবলৈ অহা নাই আমি অহিংসাৰ সত্যগ্ৰাহী আমি আগুৱাই যামেই তেতিয়াহ'লে আমি আপোনালোকক গুলিয়াবলৈ বাধ্য হ'ম ঠিক আছে আপোনালোকে আপোনালোকৰ কাম কৰক আৰু আমাক আমাৰ কাম কৰিবলৈ দিয়ক